দুলীয়ালাহল গাঁৱৰ সৌৰভ ৰাজখোৱা এক আজি দুৰ্ঘটনাত অকাল মৃত্যুক আচলতে সাৱটিবলগীয়া হ'ল। অজানিতে ভুল হ'লে ক্ষমা থাকে, কিন্তু জানি শুনি ভুল কৰিলে এই ভুলৰ ক্ষমা নাথাকে। কোনোবা এজনে জানি শুনি কেতিয়াও দুৰ্ঘটনা আচলতে নকৰে, কিন্তু জানি শুনি দুৰ্ঘটনা আচলতে কৰিলেহে খুব বেয়া লাগে। যিহেতু এই দুৰ্ঘটনাটো যেতিয়া হ'ল, যিখন গাড়ীয়ে আচলতে দুৰ্ঘটনাটো ঘটালে আচলতে কৰিলে, এই গাড়ীখনৰ গাত সম্পূৰ্ণ ভুল আৰু তেখেতেই জগৰীয়া, কাৰণ তেখেতে অপজিট দিশৰ পৰা আহিছিল। তেখেতে সম্পূৰ্ণ ৰং চাইডে সেই ডাম্পাৰখন আহিছিল। গতিকে জানি শুনি এই ভুলবোৰ কৰিলে বেয়া লাগে। নমস্কাৰ, মই চিৰজিৎ গগৈ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সৰু এটা অডিঅ' ৰেকৰ্ডিং আছে, সেই অডিঅ' ৰেকৰ্ডিংটো আচলতে আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে আপোনাৰ মতে এতিয়া ক'বলৈ গ'লে মদ খাই গাড়ীখন চলাইছিলে, হয়নে? এই কথাটো মই আপোনাক যদি মই নেক্সট বাৰ যদি সুধোঁ, আপুনি ক'ব নাই মোক? কেলে নকম আকৌ? চিয়ৰ ক'বতো? নহয়, ফাইনেলি কৈছোঁ দেই কথাটো। আপুনি পিছত আকৌ উল্টি নিদিব, কাৰণ কেলৈ মোৰ নিজৰ গাঁৱৰ ল'ৰা এটাতো মোৰ কথাটো দুখ লাগিছে। মোৰ কথাটো শুনি লওঁ। কৈ যাওক। সিহঁতে আগতে কিমান মদ খাইছিলে মই নাজানো, সেইটো নাজানে। কিন্তু কোৱাটা এটাত তিনিটাই খাইছিলে। আনকি মায়াবিনী সুধিলে, তুমি এতিয়াও গৈ কিনে সোধা ড্ৰাইভাৰকেইটাই কিমান মদ খালে। কোৱাটা এটাই খাইছে। কি বুলি ক'ম, আচলতে বহুত দুখ লগা এটা পৰিৱেশ, বেয়াও লাগিছে। এই আপোনালোকে এই ডিভাইডাৰটো দেখিছে, আচলতে এই ডিভাইডাৰটো আপোনালোকে দেখিছে, সিফালৰ পৰা অহা গাড়ী কেইখনে ফ্ৰণ্টলৈহে চাব, গাড়ী আগফালৰ পৰা আহিছে নেকি এইফালেহে চাব। এইফালে অহা গাড়ী কেইখনলৈ আচলতে চকুৰে কেতিয়াও নাচায়, কাৰণ কেলৈ, যিহেতু তেখেতে সিফালৰ পৰা যেতিয়া ঘূৰিব আগফালে গাড়ী আহিছে নেকি সেইটোহে চাব। কিন্তু এইফালৰ পৰা যে ৰং চাইডৰ পৰা যে গাড়ী আহিব, সেইটো কিন্তু কেতিয়াও কিন্তু লক্ষ্য কিন্তু নকৰে। মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ, যিহেতু তেখেতে নিজৰ স্থানত আহি সুন্দৰভাৱে তেখেতে ঘূৰিবলৈ চেষ্টা কৰিলেও অলৰেডি কৰিলে, আগফালৰ পৰা অৰ্থাৎ ফ্ৰণ্টৰ ফালৰ পৰা গাড়ী আহিছে নেকি তেখেতে সেইটোৱে লক্ষ্য কৰিব। এইফালৰ পৰা যে গাড়ী এখন আহি তেখেতক মহতিয়াই নিব, সেইটো কিন্তু তেখেতলোকেও আচলতে ভবা নাছিল। আৰু আজি এই স্থলীত যিটো দুৰ্ঘটনা আচলতে হ'ল, অপজিট দিশৰ পৰা অহা গাড়ীখনৰ কাৰণেহে আচলতে দুৰ্ঘটনাটো ঘটিব পালে। গতিকে সকলো গাড়ী চালককে মই এটাই মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ, আপোনালোকে এইটো অকণমান, এই যে 4 লেনটো হ'ল, আপোনালোকে গাড়ী চলাবলৈ অকণমান শিকক। কিয় এইবিলাক কৰে আপোনালোকে? অকণমান সামান্য তেল বচাবৰ কাৰণে এইটো কাৰোবাৰ জীৱন এটা আপোনালোকে কাঢ়ি লৈ গৈছে, এইটো কিন্তু ভাল কথা হোৱা নাই। এইটো মই ভাল পোৱা নাই। আচলতে মই এজন গাড়ী চালক, সেই হেতুকে বাৰম্বাৰ অনুৰোধ জনাইছোঁ আপোনালোকক সকলোলৈকে। এইটো বেয়া পাইছোঁ আচলতে, আপোনালোকে কিয় এনেকুৱা কৰে? আপোনালোকে যিটো নীতি নিয়মৰ মাজেৰে আমাৰ গাড়ী চালকৰ যিটো পৰিবহণ বিভাগে আমাক যি চিষ্টেমত আচলতে চলাব কৈছে, সেই নীতি নিয়মৰ মাজেৰে আমি কিয় চলিব নোৱাৰোঁ? আপোনালোকে সামান্য অকণমান তেল বচাবৰ কাৰণে এইখিনি আপোনালোকে কৰিব কিয় বিচাৰে? আজি কোন দুখী? এই এক্সিডেণ্টটো যে হ'ল, আজি কোন দুখী? কোন এই এক্সিডেণ্ট দুখী? কোন আছে এই এক্সিডেণ্টটোত? আচলতে দুৰ্ঘটনাটোত আজি দুখী ক'বলৈ গ'লে যিজন ব্যক্তিয়ে আচলতে এই অপজিট দিশৰ পৰা গাড়ীখন চলাই আহিছিল, তেওঁৱে দুখী। মই কৈছোঁ, আজি মই এজন গাড়ী চালক হ'লে কি হ'ব? এজন গাড়ী চালক হৈও গাড়ী চালক এজনৰ পক্ষত মই কেতিয়াও কথা কোৱা মানুহ নহয় আৰু নকওঁ। ভুলটো সদায় ভুলেই, যিহেতু তেখেতে ৰং চাইডত যেতিয়া আহিছে, ভুলটো তেখেতৰে। কাৰণ কেলৈ, মই ইতিমধ্যে আপোনালোকক ক'লোঁ, এজন ডিভাইডাৰ যদি ক্ৰছ কৰিছে, এইফালে ঘূৰিব বিচাৰে, ফ্ৰণ্টতহে চাব। এইটো চাইডত গাড়ী আহিছে নেকি সেইফালেহে চাব। এইফালে অহা গাড়ী কেইখনক কেতিয়াও লক্ষ্য নকৰে। লক্ষ্য নকৰাৰ কাৰণে এই ঘটনাটো আচলতে ঘটিবলৈ পালে। গতিকে বিশেষ নকওঁ, আপোনালোকে সজাগ হওক, সাৱধান হওক। বাকী আপোনালোকে সকলোৱে কি ক'ম, সকলোৱে জানেই, জ্ঞানী মানুহতো আজি বেছি ক'বলৈ গ'লেতো বেয়াই বুজায়।